ছাত্ৰীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক স্বাগতম জনাইছোঁ। চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপটোৰ পাঠ নম্বৰ 4 শাক পাচলিৰ বাগিচা ইয়াৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমৰ পৰা শেষলৈকে তোমালোকৰ কিতাপৰ পৃষ্ঠা চোৱা 29 দিয়া আছে যে শাক পাচলিৰ নাম লিখা। তাতে 1 নম্বৰ মূলা, 2 নম্বৰ গাজৰ, 3 নম্বৰ ভেন্দি, 4 নম্বৰ আলু, 5 নম্বৰত বিলাহী, 6 নম্বৰত বেঙেনা, 7 নম্বৰত লেচেৰা, 8 নম্বৰত জিকা, 9 নম্বৰত ভোল, 10 নম্বৰ কোমোৰা। এবাৰ কৈছে কোন অংশ খোৱা হয় তোমালোকৰ এবাৰ চোৱা। শিপাৰ অংশ, কাগজৰ অংশ, পাত, ফল, বীজ। আৰু শিপাৰ অংশ গাজৰ খোৱা হয়, মূলা খোৱা হয়, আলু, মিঠা আলু। কাগজৰ অংশ ওলকবি যেনেকৈ কাগজৰ অংশ খোৱা হয় বন্ধাকবি, ফুলকবি। তাৰপিছত পাত হিচাপে খোৱা হয় পালেং শাক, লাই শাক, লফা ইত্যাদি। ফল অমিতা যেনেকুৱা বিলাহী, বেঙেনা, বিন, মটৰ, জিকা, ভোল আদি। আৰু বীজ কি খোৱা যায় যেনেকৈ ৰহৰ দাইল, মচুৰ দাইল, মাটিমাহ ইত্যাদি। তোমালোকৰ কৈছে যে তলত দিয়া শাক পাচলিবোৰ বাৰিষা কালত নে খৰালি কালত হয় লিখা। লাই শাক আছে, বেঙেনা, গাজৰ, লাও, মূলা, তিয়হ, ৰঙালাও, কোমোৰা, জিকা আৰু অমিতা। এইকেইটাৰ ভিতৰত তাৰমানে বাৰিষা কালত হোৱা শাক পাচলি আৰু খৰালি কালত হোৱা শাক পাচলিৰ নাম বেলেগ বেলেগ কৰিব দিছে। ইয়াত চোৱা বাৰিষা কালত হোৱা শাক পাচলিসমূহ হৈছে বেঙেনা, লাও, তিয়হ, ৰঙালাও, কোমোৰা, জিকা, অমিতা ইত্যাদি। আৰু খৰালি কালত হোৱা শাক পাচলিসমূহ হৈছে লাই শাক, গাজৰ, মূলা ইত্যাদি। এবাৰ তোমালোকে ছবিখন চাই ক'ব দিছে কি হয়। 1 নম্বৰটো আছে মই দি আছে তাৰমানে মাটি সমান কৰি আছে। 2 নম্বৰ মৰণা মাৰিছে, 3 নম্বৰত ভুই ৰুইছে, 4 নম্বৰ ভঁৰালত শস্য মানে শস্য থৈ আছে শীতল ভঁৰালত, 4 নম্বৰ মানে খোৱা খাদ্য খাই আছে, 4 নম্বৰ নহয় 5 নম্বৰ, 6 নম্বৰত আছে শস্য সিঁচি আছে বা বীজ সিঁচি আছে, 7 নম্বৰত ধান কাটি আছে, 8 নম্বৰত হাল বাই আছে। এইবাৰ তলৰ ছবিত দেখা সঁজুলিসমূহৰ নাম লিখিব দিছে। এইটো তোমালোকে সকলোৱে নিশ্চয় জানা। নাঙল, এইটো হ'ল কাঁচি, এইটো ট্ৰেক্টৰ, এইটো মই, এয়া হ'ল কোৰ, এইটো জবকা আৰু এইটো অখনি। তাৰপিছত আৰম্ভ হ'ব অনুশীলনীৰ প্ৰশ্নোত্তৰ। 1 নম্বৰ আছে চমু উত্তৰ দিয়া, এইখিনি দি আছোঁ। 1 নম্বৰ প্ৰশ্নত কৈছে চমু উত্তৰ দিয়া। তাৰে ক নম্বৰটো হ'ল দুবিধ কেঁচাই খোৱা পাচলিৰ নাম লিখা। উত্তৰ হ'ল দুবিধ কেঁচাই খোৱা পাচলিৰ নাম হ'ল তিয়হ আৰু গাজৰ। খ নম্বৰ প্ৰশ্ন দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম লিখা। উত্তৰটো হ'ল দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম হ'ল কোমোৰা, ভোল, জিকা, বেঙেনা আদি। এইবোৰ হ'ল উত্তৰ। গ নম্বৰত কৈছে দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম লিখা। উত্তৰটো হ'ল দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম হ'ল ফুলকবি, বন্ধাকবি। ঘ নম্বৰত কৈছে মাহজাতীয় দুবিধ শস্যৰ নাম লিখা। উত্তৰ হ'ল মাহজাতীয় শস্য দুবিধৰ নাম হ'ল ৰহৰ আৰু মচুৰ। ঙ নম্বৰত কৈছে তেলজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰটো হ'ল তেলজাতীয় শস্য দুবিধৰ নাম হ'ল সৰিয়হ ফুল আৰু বেলি ফুল। 6 নম্বৰত কৈছে ধানজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰটো হ'ল ধানজাতীয় শস্য দুবিধৰ নাম হ'ল আহু আৰু শালি। 6 নম্বৰত কৈছে মছলাজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰটো হ'ল মছলাজাতীয় শস্য দুবিধৰ নাম হ'ল আদা আৰু নহৰু। জ নম্বৰত কৈছে দুবিধ খেতিৰ সঁজুলিৰ নাম লিখা। উত্তৰটো হ'ল দুবিধ খেতিৰ সঁজুলিৰ নাম হ'ল নাঙল আৰু যুঁৱলি। 2 নম্বৰ প্ৰশ্নত কৈছে শুদ্ধ নে অশুদ্ধ লিখা। তাৰ ক নম্বৰ হৈছে খেতি কৰিবলৈ প্ৰথমতে মাটিডৰা ভালকৈ চহাব লাগে। এইটো হৈছে শুদ্ধ, মানে খেতি কৰিবৰ বাবে মাটিডৰা ভালদৰে চহাব লাগিব। ঘেঁহু অসমৰ প্ৰধান শস্য, এইটো অশুদ্ধ কাৰণ ঘেঁহু অসমৰ প্ৰধান শস্য নহয়, এইটো অশুদ্ধ। তাৰপিছত সৰিয়হ এবিধ মাহজাতীয় শস্য, এইটোও অশুদ্ধ কাৰণ সৰিয়হ এবিধ তেলজাতীয় শস্য হয়, মাহজাতীয় নহয়। আৰু ঘ নম্বৰ কৈছে আজিকালি মাটি চহা কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়, এইটো শুদ্ধ। খেতি বাতি কৰি বহু লোকে জীৱিকা নিৰ্বাহ কৰে, এইটোও শুদ্ধ। এবাৰ 3, 4, 5 যিবোৰ প্ৰশ্ন উত্তৰ আছে দি আছোঁ। 3 নম্বৰ কৈছে ধান খেতি কৰিবলৈ কি কৰিব লাগে। উত্তৰটোত চোৱা কৈছে ধান খেতি কৰিবলৈ প্ৰথমতে মাটিডৰা চহাব লাগিব, তাৰ পাছত মাটিডৰা বীজ সিঁচিব লাগিব, উপযুক্ত পৰিমাণৰ সাৰ দিব লাগিব আৰু উপযুক্ত পৰিমাণৰ পানী দিব লাগিব। 4 নম্বৰত কৈছে কি উপায়েৰে খেতি পথাৰত পানী যোগান ধৰা হয়। উত্তৰত কৈছে বিদ্যুৎ বা ডিজেল চালিত পাম্পৰ সহায়ত নৈ, পুখুৰী আৰু নলী নদৰ পৰা পানী নি খেতি পথাৰত যোগান ধৰা হয়। 5 নম্বৰত কৈছে শীতল ভঁৰাল কি। শীতল ভঁৰালত কি খাদ্যবস্তু ৰখা হয়। উত্তৰটোত কৈছে সোনকালে নষ্ট হৈ নোযোৱাকৈ শাক পাচলি, ফল মূল আদি এক নিৰ্দিষ্ট উষ্ণতাত শীতল কৰি ৰখা হয়। এনেদৰে শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছে শীতল ভঁৰাল। শীতল ভঁৰালত কি শস্য যেনে ধান, মাহ, চাহপাত আদি খাদ্যবস্তু ৰখা হয়। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।